নমস্কাৰ মই নেত্ৰজিৎ বৰা আৰু এই মুহূৰ্তত আন এক গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো কিনে এবাৰ ইছলাম ধৰ্মী লোকৰ চুলিক লৈ ব্যৱসায় আৰম্ভ হৈছে। ইছলাম ধৰ্মী লোকৰ চুলি বিক্ৰী কৰা হৈছে বিদেশত আৰু শুল্ক বিভাগে ইতিমধ্যে জব্দ কৰিছে 13 টনকৈ চুলি। আন্তঃৰাষ্ট্ৰীয় সংবাদপত্ৰ দ্য গাৰ্ডিয়ানৰ বাতৰি এতিয়া বিশ্বজুৰি চাঞ্চল্য আৰু এবাৰ উইঘুৰ মুছলমানৰ চুলি বিক্ৰী কৰিছে চীনে। এই মুহূৰ্তে গুৰুত্বপূৰ্ণ খবৰ আমি জনাই আছো ইছলাম ধৰ্মী লোকৰ চুলি বিক্ৰী কৰা হৈছে বিদেশত আৰু শুল্ক বিভাগে জব্দ কৰিছে 13 টনকৈ চুলি আৰু উইঘুৰ মুছলমানৰ চুলি বিক্ৰী কৰিছে এবাৰ চীনে। উইঘুৰ মুছলমানৰ চুলি বিক্ৰী কৰিছে চীনে। এই বাতৰি ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় সংবাদপত্ৰত প্ৰকাশ পাইছে। উইঘুৰ মুছলমানৰ চুলি বলপূৰ্বকভাৱে কাটি বিদেশত বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। চীনৰ পৰা চুলিৰ আমদানি বন্ধ কৰিছে এতিয়া আমেৰিকাই। এই বাতৰি বিয়পি পৰাৰ পাছতে তৎপৰ হৈছে আমেৰিকা। আমেৰিকাৰ সীমা শুল্ক বিভাগে জব্দ কৰিছে 13 টনকৈ চুলি। উইঘুৰ মুছলমান পুৰুষ আৰু মহিলাৰ চুলি খুৰোৱাৰ অভিযোগ চীনৰ বিৰুদ্ধে। ইছলাম ধৰ্মী লোকৰ চুলিক লৈ এবাৰ আৰম্ভ হৈছে ব্যৱসায়। এই মুহূৰ্তে গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছো। এবাৰ চীনে উইঘুৰ মুছলমানৰ চুলি বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ইছলাম ধৰ্মী লোকৰ চুলি বিক্ৰী কৰা হৈছে বিদেশত আৰু এই বাতৰি এতিয়া বিশ্বজুৰি ব্যাপকভাৱে চৰ্চা লাভ কৰিছে কিয়নো শুল্ক বিভাগে এতিয়া জব্দ কৰিছে 13 টনকৈ চুলি। আন্তঃৰাষ্ট্ৰীয় সংবাদপত্ৰ দ্য গাৰ্ডিয়ানৰ বাতৰিত এতিয়া বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। আন্তঃৰাষ্ট্ৰীয় সংবাদপত্ৰ দ্য গাৰ্ডিয়ানৰ বাতৰি আমি ক্ৰিয়দাংশ এইবুত দেখুৱাই আছো। এইখন দ্য গাৰ্ডিয়ানৰ কিছু স্ক্ৰীনশ্বট আমি এইবুত দেখুৱাই আছো আন্তঃৰাষ্ট্ৰীয় সংবাদপত্ৰ আৰু এই গাৰ্ডিয়ানৰ বাতৰি এতিয়া বিশ্বজুৰি ব্যাপক চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে। চাঞ্চল্যৰ সৃষ্টি হৈছে। উইঘুৰ মুছলমানৰ চুলি বিক্ৰী কৰিছে চীনে আৰু এই বাতৰি ইতিমধ্যে প্ৰকাশ কৰা হৈছে আৰু বলপূৰ্বকভাৱে মুছলমান সম্প্ৰদায়ৰ লোকৰ চুলি কাটি বিদেশত বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ এইবাৰ চীনৰ বিৰুদ্ধে আৰু যাৰ বাবে এতিয়া চীনৰ পৰা চুলিৰ আমদানি বন্ধ কৰি দিছে আমেৰিকাই। আমেৰিকাৰ সীমা শুল্ক বিভাগে ইতিমধ্যে 13 টনকৈ চুলি জব্দ কৰিছে। উইঘুৰ মুছলমান পুৰুষ আৰু মহিলাৰ চুলি খুৰোৱাৰ গুৰুতৰ অভিযোগ এইবাৰ চীনৰ বিৰুদ্ধে। আমি অধিক তথ্যৰ বাবে এইবাৰ সংযোগ স্থাপন কৰিছো সতীৰ্থ সাংবাদিক সৌৰভৰ সৈতে। সৌৰভ, এই মুহূৰ্তৰ আটাইতকৈ এক চাঞ্চল্যকৰ খবৰ কিয়নো এইবাৰ মুছলমানৰ চুলি বলপূৰ্বকভাৱে কাটি বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে চীনৰ বিৰুদ্ধে। ইতিমধ্যে আমেৰিকাই চীনৰ পৰা চুলিৰ আমদানি বন্ধ কৰিছে আৰু আমেৰিকাৰ সীমা শুল্ক বিভাগে 13 টনকৈ চুলি জব্দ কৰিছে। সৌৰভ, হয়, নিশ্চয়কৈ নেত্ৰ এটা কথা ক'ব লাগিব। চীনৰ যি উইঘুৰ মুছলমান বা চীনৰ মুছলমানসকলৰ ওপৰত যি অত্যাচাৰৰ কথা ইতিমধ্যে চলি আহিছিল বা অত্যাচাৰৰ কথা বিভিন্ন ঠাইত এই প্ৰসংগ গৈছিল, ৰাষ্ট্ৰসংঘলৈ এই প্ৰসংগ গৈছিল এই মুছলমানৰ ওপৰত অত্যাচাৰ চলোৱাৰ কথা আৰু সেই প্ৰসংগই পুনৰবাৰ উত্থাপন হৈছে আৰু তেনেধৰণৰ এই অত্যাচাৰৰ প্ৰসংগক লৈ এনেধৰণৰ বাতৰিসমূহ এতিয়া যি আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম আছে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই বাতৰিসমূহ প্ৰকাশ পাইছে। আৰু এটা কথা ক'ব লাগিব, চীনৰ যিসকল উইঘুৰ মুছলমান আছে উইঘুৰ মুছলমানসকলৰ ওপৰত এই ধৰণৰ যি অত্যাচাৰ চীনে চলাই আহিছে আৰু এনেধৰণে বিভিন্ন ধৰণৰ অত্যাচাৰৰ কথা আমি ইতিমধ্যে কৈ আহিছোঁ আৰু এই অত্যাচাৰৰ ভিতৰতে কিন্তু এই আন এটা অত্যাচাৰ যিসকলে চীনৰ প্ৰশাসনে তেওঁলোকৰ চুলি কাটি নি ইতিমধ্যে চুলি কাটি নি তেওঁলোকে বিক্ৰী কৰে আমেৰিকা বা যিসমূহ বিদেশ আছে বিদেশত তেওঁলোকে বিক্ৰী কৰে আৰু ইয়াৰ পাছতে কিন্তু এতিয়া তৎপৰ হৈ পৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই চীনৰ পৰা তেওঁলোকে যি চুলি আহে আমদানিকৃত চুলি আহে এই চুলিসমূহ লোৱা তেওঁলোকে বন্ধ কৰিছে। ব্যৱসায় সম্পূৰ্ণৰূপে তেওঁলোকে বন্ধ কৰিছে। কিন্তু এই ক্ষেত্ৰত ক'ব লাগিব ই হৈছে চীনৰ এটা অত্যাচাৰৰ দিশ আৰু চীনৰ অত্যাচাৰৰ দিশ হৈছে আৰু চীনে যেনেধৰণে অত্যাচাৰ কৰে মুছলমানৰ ওপৰত আৰু চীনে অত্যাচাৰ কৰা ভিত্তিতেই এনেধৰণৰ বাতৰিসমূহ কিন্তু এতিয়া আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে। নেত্ৰ হয় সৌৰভ, যি আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত যি বাতৰি প্ৰচাৰ হৈছে এবাৰ চীনৰ বিৰুদ্ধে যি ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে এই অভিযোগ যদি সঁচা প্ৰমাণিত হয় তেতিয়াহ'লে নিশ্চয় বিশ্বজুৰি যিহেতু এতিয়াও চাঞ্চল্য ইতিমধ্যে অব্যাহত আছে আৰু তেনে ক্ষেত্ৰত চীনৰ যি অভিযোগ চীনৰ বিৰুদ্ধে থকা অভিযোগ যদি সঁচা প্ৰমাণিত হয় পুনৰ এবাৰ চীনৰ যি অত্যাচাৰ এইবাৰ পোহৰলৈ আহিব। সৌৰভ, হয়, নিশ্চয়কৈ ৰাষ্ট্ৰসংঘটো এই প্ৰসংগটো পাইছে আৰু ৰাষ্ট্ৰসংঘইও কৈছে যে চীনত যিসকল উইঘুৰ মুছলমান আছে বা চীনত যিসকল মুছলমান লোক আছে মুছলমান লোকসকলৰ ওপৰত তেওঁলোকে অত্যাচাৰ চলাব নোৱাৰিব আৰু তাৰ লগতে 39খন দেশে বিশ্বৰ কেইবাখনো দেশ আছে তাত 39খন দেশ আছে 39খন দেশত ইংলেণ্ড, জাৰ্মান,
তুৰ্কিস্তান এনেধৰণে কেইবাখনো দেশ আছে এই দেশসমূহে তেওঁলোকে ৰাষ্ট্ৰসংঘৰ এই প্ৰসংগটো উত্থাপন কৰিছে যে চীনত যিসকল মুছলমান লোক আছে মুছলমান লোকসকলক অত্যাচাৰ কৰিব নোৱাৰিব আৰু তেনেধৰণে সেই যি বাতৰি আছে সেই বাতৰি প্ৰকাশ হোৱাৰ পাছতে এনেধৰণৰ বাতৰিসমূহ এতিয়া সন্মুখলৈ আহি আছে আৰু চীনৰ যি অত্যাচাৰ আছে চীনৰ যেনেধৰণৰ অত্যাচাৰ তেওঁলোকে যি মুছলমান লোকসকলৰ ওপৰত চলায় সেই অত্যাচাৰৰ কথা দুনাই কোৱাৰ প্ৰয়োজন নাই কিয়নো বিভিন্ন ধৰণৰ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে ইতিমধ্যে প্ৰকাশ হৈছে চীনে মুছলমান লোকসকলৰ মছজিদসমূহ ভাঙি তাত যি মদৰ দোকান অৰ্থাৎ সুৰাৰ দোকান বনাই দিয়া হৈছে তাৰ লগতে মহিলাসকলক জোৰ জবস্তি কৰি বন্ধ্যাকৰণ কৰোৱা হৈছে তাৰ লগতে যিসকল পুৰুষ আছে পুৰুষসকলকো বিভিন্ন ধৰণৰ শাস্তি প্ৰদান কৰা হৈছে জেলত ভৰাই থোৱা হয় এনেধৰণৰ বিভিন্ন শাস্তি প্ৰদান কৰা হৈছে চীনত মুছলমান লোকসকলৰ ওপৰত আৰু সেই মুছলমান লোকসকলৰ ওপৰত কৰা উদাহৰণ এটা অত্যাচাৰৰ উদাহৰণেই হৈছে কিন্তু এই চুলি বিক্ৰী কৰা আৰু তেওঁলোকৰ পৰা এনেধৰণৰ চুলি খুৰাই লৈ যায় আৰু চুলি খুৰাই লৈ গৈ বিদেশত বিক্ৰী কৰে এই চুলিসমূহ হয় সৌৰভ এয়া চীনৰ বিৰুদ্ধে অত্যাচাৰ যি অভিযোগ এয়া দীৰ্ঘদিনীয়া অভিযোগ আৰু মুছলমানসকল উইঘুৰ মুছলমানৰ পাছত উৎসুল যি সম্প্ৰদায়ৰ ইছলাম ধৰ্মী লোক আছে মুছলমান লোক আছে তেওঁলোকৰ ওপৰত অত্যাচাৰ চলাইছে চীনে আৰু এই মুছলমান লোকসকলৰ ওপৰত যে অত্যাচাৰ এয়া চীনৰ দীৰ্ঘদিনীয়া অত্যাচাৰ তাক লৈ ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে বাতৰি সম্প্ৰচাৰ কৰিছে এই বিষয়ে ৰাষ্ট্ৰসংঘৰ মজিয়াও পাইছে কেইবাখনো দেশে ইতিমধ্যে চীনৰ এই অত্যাচাৰৰ বিৰোধিতা কৰিছে আৰু তাৰ পাছত এইবাৰ জিনপিং প্ৰশাসনে চুলি কাটি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে সৌৰভ হয় নিশ্চয়কৈ চুলি কাটি দিয়াৰ বা চুলিসমূহ এনেধৰণে খুৰাই লোৱাৰ যে অত্যাচাৰ কৰি তেওঁলোকে চুলি খুৰাই লয় আৰু চুলিসমূহ তেওঁলোকে বিক্ৰী কৰা এই অভিযোগ উত্থাপন হৈছে আৰু এই অভিযোগ কিন্তু ৰাষ্ট্ৰসংঘই বিবেচনা কৰিব বুলি ইতিমধ্যে বিভিন্নখন সংবাদ মাধ্যমতো বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে ইতিমধ্যে প্ৰকাশ পাইছে ৰাষ্ট্ৰসংঘই সমগ্ৰ বিষয় যি আছে চীনৰ যি মুছলমানসকল আছে মুছলমানসকলৰ ওপৰত হোৱা অত্যাচাৰৰ এইসমূহ প্ৰসংগ কিন্তু তেওঁলোকে এই বিষয়টো যিহেতু 39খন দেশে ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে বা 39খন দেশে তেওঁলোকে ব্যৱস্থা গ্ৰহণৰ বাবে একগোট হৈছে চীনৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হৈছে 39খন দেশ এইবাৰ কিন্তু দেখিবলৈ পোৱা গৈছে এনেধৰণৰ ক্ষেত্ৰতো কিন্তু আমেৰিকাই তেওঁলোকে এক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে কিয়নো আমেৰিকাৰ ব্যৱসায় যি চুলিৰ ব্যৱসায় আছে সেই চুলিৰ ব্যৱসায় কিন্তু চীনৰ লগত সম্পূৰ্ণৰূপে তেওঁলোকে বন্ধ কৰি দিয়া দেখিবলৈ পোৱা গৈছে ধন্যবাদ জ্ঞাপন কৰিছোঁ সৌৰভে ইতিমধ্যে সবিশেষ জনাইছে আৰু ইছলাম ধৰ্মী চুলিক লৈ এবাৰ চীনে ব্যৱসায় কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ইছলাম ধৰ্মী লোকৰ চুলি বিক্ৰী কৰা হৈছে বিদেশত আৰু ইতিমধ্যে আমেৰিকাৰ সীমা শুল্ক বিভাগে জব্দ কৰিছে 13 টনকৈ চুলি আন্তঃৰাষ্ট্ৰীয় সংবাদপত্ৰ দ্য গাৰ্ডেনৰ বাতৰি এতিয়া বিশ্বজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰা পৰিলক্ষিত হৈছে উইঘুৰ মুছলমানৰ চুলি বিক্ৰী কৰিছে এইবাৰ চীনে আৰু উইঘুৰ মুছলমানৰ চুলি বিক্ৰী কৰি বিদেশত বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে বলপূৰ্বকভাৱে চুলি কাটি বিদেশত বিক্ৰী কৰাৰ অভিযোগ চীনৰ বিৰুদ্ধে আৰু যাৰ বাবে এতিয়া চীনৰ পৰা চুলিৰ আমদানি বন্ধ কৰিছে আমেৰিকাই আমেৰিকাৰ সীমা শুল্ক বিভাগে ইতিমধ্যে 13 টনকৈ চুলি জব্দ কৰিছে আৰু উইঘুৰ মুছলমানৰ পুৰুষ আৰু মহিলাৰ চুলি খুৰোৱাৰ গুৰুতৰ অভিযোগ এইবাৰ চীনৰ বিৰুদ্ধে আৰু জিনপিং চৰকাৰে দীৰ্ঘদিন ধৰি যিহেতু মুছলমানৰ ওপৰত অত্যাচাৰ চলোৱাৰ বাতৰি সম্প্ৰচাৰ হৈছিল আৰু এইবাৰ মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ চুলি কাটি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে চীন প্ৰশাসনৰ বিৰুদ্ধে